করতলে চক্র ধরি চন্দ্র অবৈরত দমন জ্যোতি মন্ত্র হাজারে কহুর সমতি নটার আউর হাতে দীপ্র শুক্ল শঙ্খ যার না দেব লাগি শঙ্ক পদ্মর উপরে রাজ সজেন শত্ৰুৰ শুনিত লাগি সদা ভয়ংকৰ দেখি মহাগদা তাংক ভগৱন্তে ধৰি আছা কৌতূহলে মধু কৰে বেৰি গুঞ্জৰ গলে বনমান প্ৰকাশ মুখ পংকজক চিন্তিবে পকেশ মকৰ কুণ্ডল কৰ্ণতলে কপালে অলকা কান্তি জলে উন্নত নাশে পাতিল ফুল কুটিল কুণ্ডলে বেহিছয় নয়ন দুটয় পদ্মনয় ওপৰত ভুৱ মদন ৰজেন চাপ। জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত ভক্তি প্ৰণায় মাতৃ সমস্ত সবাৰ শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত জনাই দ্বিতীয়বাৰৰ কাৰণে আমি আসনত উপবিষ্ট হৈ ইতিমধ্যে আমাৰ প্ৰভুজনে এৰি থৈ যোৱা অংশৰ পৰা আমি কিছু পৰমধ্যে আলোচনা কৰিবলৈ প্ৰযত্ন কৰিছোঁ। ইমান সুন্দৰভাৱে ভাগৱতে লেচাৰী ছন্দেৰে ভগৱন্তৰ স্বৰূপ বৰ্ণনা কৰি আছে। এই প্ৰভু ভগৱন্তৰ স্বৰূপ বৰ্ণনা কৰিব লগা কিয় হ'ল? কপিল প্ৰভুৱে ভগৱন্তৰ ৰূপতে আজি তেওঁৰ নিজৰ স্বৰূপটোকে মাতৃ দেৱভূতিক তেওঁ প্ৰদান কৰি আছে। ইয়াৰ আগতে দেৱভূতিয়ে প্ৰশ্ন কৰিছিল যে হে প্ৰভু, জীৱই যদি মুক্তি পাব লাগে তেতিয়াহ'লে কেনেকৈ মুক্তি পাব, কি ৰাস্তাৰে মুক্তি পাব? তেতিয়া প্ৰভুৱে মাতৃ দেৱভূতিক কৈছিল মুক্তি পোৱাৰ দুটাই পন্থা আছে, এটা হৈছে জ্ঞান আৰু আনটো হৈছে ভক্তি। জ্ঞানৰ মাজেৰেও মুক্তি পাব পাৰে, ভক্তিৰ মাজেৰেও মুক্তি পাব পাৰে।
তাৰপিছত জ্ঞানৰ মাজেৰে কেনেকৈ ভক্তি পাব তাৰ স্বৰূপ বৰ্ণনাটো মাতৃৰ আগত এনেদৰে দিছে। যদিহে তুমি গুৰুৰ বাক্য অনুসৰি একান্তভাৱে বিশ্বাস কৰি তোমাৰ আত্মজ্ঞানেৰে সৈতে তুমি যদি উপলব্ধি কৰিছা, তেতিয়াহ'লে ভগৱন্তেই সৰ্বশ্ৰেষ্ঠ, ভগৱন্তেই মোক জীয়াই ৰাখিছে, ভগৱন্তেই সমস্ত জীৱকে জীয়াই ৰাখিছে, ভগৱন্তৰ ইচ্ছা হ'লে জীৱক মুক্তিদান দিয়াৰ ব্যৱস্থাটো কৰে। কিন্তু তাৰ কাৰণত জীৱই ভগৱন্তক সন্তুষ্ট কৰিব পৰাকৈ কি কৰিব লাগিব? যি কৰিলে প্ৰকৃতিৰ মায়াৰ পৰা জীৱই মুক্ত হ'ব পাৰে। তাৰ কাৰণতে তেওঁ এদিন উপলব্ধি কৰিব যে এইখন বিষয়ৰ সংসাৰ অনৰ্থ। মুক্তিৰ ব্যৱস্থাৰ কাৰণে প্ৰভু ভগৱন্তে জীৱসকলক বিষয়লৈ পঠিয়াইছে। যি মুহূৰ্ততে এই জ্ঞানটো লাভ কৰিব, বিষয়ৰ প্ৰতি তেওঁ অনাসক্ত হৈ জ্ঞান দৰ্শনেৰে সৈতে ভগৱন্তক কেনেকৈ সন্তুষ্ট কৰাব পাৰিব, তাৰ জৰিয়তে এই জ্ঞানটো দিবলৈ গৈছে। হে মাতৃ, তুমি যদি সঁচাকৈ জ্ঞানৰ পন্থৰে মুক্তি প্ৰথমতে বিচাৰা বা জীৱসকলে যদি বিচাৰে, তেতিয়াহ'লে তুমি সেই কৃষ্ণ প্ৰভু ভগৱন্তক তুমি যেনেদৰে বুজিছা, সেই প্ৰভু ভগৱন্তক তুমি ধ্যান কৰিব লাগিব। যোগ ধ্যানৰ মাজেৰে জ্ঞানৰ পৰিকাষ্ঠা পৰিশুদ্ধ কৰি তুমি ঈশ্বৰৰ লগত বিলীন হ'ব পাৰা, অৰ্থাৎ সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিবা। তেতিয়া পুৰুষ আৰু প্ৰকৃতি নামৰ যি দুটা সত্তা দুইৰ পৰা একত মিলিত হ'ব। পুৰুষ ৰূপে স্বয়ং প্ৰভু ভগৱন্ত পৰমাৰ্থ ৰূপত হৃদয়তে আছে, পৰম ব্ৰহ্মৰূপে, আৰু জীৱই দেহৰ লগত সম্বন্ধ কৰি প্ৰকৃতি স্বৰূপা হৈ আছে। এই পুৰুষ আৰু প্ৰকৃতি এক হ'ব নোৱাৰিলে জীৱই কেতিয়াও মুক্তি নাপায়। কিন্তু সেই এক কৰিবৰ কাৰণে তেওঁ যিটো ৰাস্তা দিছে, এই ৰাস্তাটো হৈছে যোগপন্থ, যোগ ধ্যান, অষ্টাংগ যোগ। তুমি সৰ্বশেষত ধাৰণ কৰিব পাৰিলে সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিবা। সেই অষ্টাংগ যোগ লাভ কৰিবৰ কাৰণে ইয়াৰ আগতে বৰ্ণনা দিছে কি কি অষ্টাংগ যোগ? যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। এয়াই হৈছে অষ্টাংগ যোগৰ মূল ব্যৱস্থা। প্ৰথমতে যম কাক কয়? যম কয় কাক? সংযম বুলি যাক কোৱা যায়। ইন্দ্ৰিয় বৰ্গক লেকাম দিব পৰা যিটো জ্ঞান বুদ্ধি, সেইটোকে কৈছে যম। প্ৰথমতে নিজৰ এই ইন্দ্ৰিয় বৰ্গক লোভ, মোহ, মাত, মৌচৰ্যকে আদি কৰি 6 ৰিপু আৰু লগতে অন্যান্য যি বুদ্ধি বৃত্তি, এই সমস্তবিলাকে নিজৰ নিজৰ মতে সকলোবিলাক বিচাৰে, কাৰো লগত কাৰো মিল নাই। লোভে কয় এটা, মোহে কয় এটা, ক্ৰোধে কৰে এটা, চব নিজৰ নিজৰ মতে মনৰ লগত অভিষ্ট সাধন কৰিবৰ কাৰণে প্ৰযত্ন কৰে। সেইসকলক তুমি নিয়মত আনিব লাগিব, সংযম কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। প্ৰথম ব্যৱস্থাটো সেইটো সংযম। যি ইন্দ্ৰিয় যিটো বিচাৰে লগে লগে দিয়াৰ পৰা বিৰত ৰাখি তেওঁলোকক লেকাম লোৱাৰ ব্যৱস্থাটোকে কোৱা হৈছে যম। তাৰপিছত নিয়মলৈ আনিব লাগিব। গতিকে নিয়ম যদি আমি কৰিব লগা হয়, তেতিয়াহ'লে তাৰ মাজত কিছুমান বিধি আহিব, ব্যৱস্থা আহিব। এই লোভ নামৰ বৃত্তিটোক, কাম নামৰ বৃত্তিটোক যদি আমি নিয়মলৈকে যদি লৈ আহোঁ, এটা সংস্কাৰৰ মাজেৰে লোভে বিচৰা মতে তেওঁক পাবলৈ সময় ল'ব।
গতিকে সেই সময় ল'বলৈ যাওঁতে নিজৰ চিত বুদ্ধিত কিবা এটা পৰিৱৰ্তন আহিব। গতিকে এইটো নিয়ম ইন্দ্ৰিয়বৰ্গক দিব লাগিব। তাৰপিছত আসন, তুমি নিজৰ দেহটোক এখন আসনত উপবিষ্ট কৰাই তুমি সেই পৰম প্ৰভুজনক চিন্তন কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। যাৰ কাৰণে তুমি সংসাৰলৈ আহিছা, সেইজনক যদি তুমি বিচাৰিব লাগে, সেইজনক যদি দেখিব লাগে, তেতিয়াহ'লে তুমি তেওঁৰ নাম লৈ গুৰুৱে দিয়া যি মহা মন্ত্ৰ নাম, সেই নামৰ জৰিয়তে তুমি আসনত উপবিষ্ট হ'ব লাগিব। আসনত উপবিষ্ট হৈ তুমি সংসাৰী সমস্ত বিষয় ভাষণাবিলাক তুমি প্ৰত্যাহাৰ কৰিব লাগিব, পৰিত্যাগ কৰিব লাগিব। তোমাৰ বিষয়ৰ প্ৰতি কোনো আকৰ্ষণ নাইকিয়া কৰিব লাগিব, তাক কোৱা হৈছে প্ৰত্যাহাৰ। তাৰপিছত আহিছে ধ্যান। তুমি কাৰ কাৰণে তুমি আসনত উপবিষ্ট হৈছা, সেইজন প্ৰভু ভগৱন্তক তুমি ধ্যান কৰিব লাগিব। ধ্যান কৰিবলৈ যাওঁতে তেওঁৰ ৰূপটো কি, তেওঁৰ দৰ্শনটো কি, তেওঁ দেখাত কেনেকুৱা, তেওঁ কি কৰে, গুণ আৰু লীলাৰ স্মৰণ তুমি কৰিবলৈ প্ৰযত্ন কৰা, সেইটো হৈছে ধ্যান। তাৰপিছত ধাৰণা কৰা যে তুমি সেই প্ৰভু ভগৱন্তক কিয় বিচাৰিছা, ভগৱন্তে তোমাক কি কৰিব পাৰে, এই ধাৰণাটো তুমি শুদ্ধভাৱে ল'ব লাগিব। তাৰপিছত দেখিবা তুমি সেই প্ৰভু ভগৱন্তৰ ৰূপত তুমি বিমোহিত হৈ গৈছা। সেই ভগৱন্তৰ ৰূপে তোমাক এনেকৈ আকৰ্ষিত কৰিছে যে তুমি নিজকে পাহৰি গৈছা যে মই কোন। লোহা এটুকুৰাই যেনেকৈ চুম্বকৰ আকৰ্ষণত কঁপি থাকে, বেলেগ কথা চিন্তা কৰিব নোৱাৰে, বাহ্যিক কিবা এটা বাধা অহাৰ কাৰণে চুম্বকৰ লগত তেওঁ সম্বন্ধ কৰিব নোৱাৰিব পাৰে, কিন্তু প্ৰতিক্ষণে ক্ষণে চুম্বকৰ আকৰ্ষণৰ বাহিৰে তেওঁ বেলেগ অনুভৱ কৰিব নোৱাৰে। গতিকে সেই অৱস্থাটোকেই কোৱা হৈছে সমাধি। আৰু সেই সমাধি লোৱাৰ লগে লগে ভগৱন্তৰ লগত এক হৈ পৰাৰ যিটো ব্যৱস্থা, সেইটো আহে। আৰু সেইটো ব্যৱস্থাৰ পালেই জ্ঞান মাৰ্গেৰে জীৱই মুক্তি পায়। তাৰপিছত এতিয়া লেচাৰী চন্দে যিটো মহা বৰ্ণনা দিছে যে তুমি ঈশ্বৰক কেনেকৈ চিন্তা কৰিবা, ঈশ্বৰৰ যিটো ৰূপ, সেই ৰূপটোক সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াৰ আগতে আমাৰ প্ৰভুজনে সুন্দৰভাৱে ভগৱন্তৰ ৰূপ দৰ্শন বৰ্ণনা কৰি গৈছে। পদ্মকল্পত ব্ৰহ্মাই ভগৱন্তৰ যিটো ৰূপ দৰ্শন পাইছিল, প্ৰকৃততেতো ভগৱন্তৰ কোনো ৰূপেই নাই, যাক নিৰাকাৰ বুলি কোৱা যায়, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, অজব্ৰহ্ম, সেই নিৰাকাৰ পুৰুষজনৰ কিবা আকাৰ থাকিব পাৰেনে, ৰূপ থাকিব পাৰেনে? নোৱাৰে। প্ৰকৃত ৰূপ নাই ভগৱন্তৰ, নিৰাকাৰতে তেওঁ বিলীন হৈ তেওঁ কৰ্ম কৰি আছে। তথাপিও ভকতৰ মনত বিশ্বাস জন্মাবৰ কাৰণে তেওঁ সমস্ত প্ৰকৃতিক নিজৰ দেহত ধাৰণ কৰি এটা এটা ৰূপ তেওঁ ভকতৰ মনোবাঞ্ছা পূৰণৰ কাৰণে গ্ৰহণ কৰে, আৰু সেই ৰূপটোকে ভকতক দেখুৱায়। আৰু সৃষ্টিৰ আৰম্ভণত ব্ৰহ্মাই যিটো ৰূপ তেওঁ কল্পনা কৰিছিল, দেখিছিল, ভগৱন্তে তেওঁক দেখুৱাইছিল, সেই ৰূপটোক ভগৱন্তৰ প্ৰকৃত ৰূপ বুলি সকলোৱে বুজিবৰ কাৰণে বাধ্য। আৰু সেই ৰূপটোকে আজি প্ৰভু ভগৱন্তৰ প্ৰকৃত স্বৰূপৰ ৰূপত আমি দেহাত্মাক আমি ধ্যান আৰু ধাৰণা কৰি সেই ৰূপটো দৰ্শন কৰিবলৈ প্ৰযত্ন কৰিব লাগিব। আৰু এই সূত্ৰে আজি মহাভাগৱতৰ এই যিটো লেচাৰী চন্দত সেই ভগৱন্তৰ ৰূপ দৰ্শন কৰিছে। ভগৱন্তৰ ৩২টা অলংকাৰ তেওঁ পৰিধান কৰে, শ্যাম তনু বৰণৰ পীত বস্ত্ৰৰে সুশোভিত,
কিৰীটি কুণ্ডলৰ পৰা নখ পদ্মলৈকে ভগৱন্তৰ পদৰ তলত থকা সেই পঞ্চচিহ্ন পৰচিহ্নকে আদি কৰি যিমানবিলাক আলংকাৰী ৰূপ ব্ৰহ্মাৰ আগত তেওঁ দৰ্শন কৰিছিল, সেই ৰূপটোক যেতিয়া আমাক কল্পনা কৰিবলৈ দিছে, ভগৱন্তে সেই কল্পনাত যদি তেওঁ সুখী হয়, সেই ৰূপটো তেওঁ সঁচাকৈ ধাৰণ কৰে। আৰু সেই ৰূপটো আমি চকু মুদিয়াই দৰ্শন কৰিব পাৰোঁ। আৰু সেই ৰূপটো যদি আমি দৰ্শন কৰোঁ, তেওঁৰ দেহৰ পৰা ৰূপৰ পৰা আমাৰ মন আৰু আত্মা কেতিয়াও আমি আঁতৰ কৰিব নোৱাৰোঁ। এই ব্যৱস্থাটোৱে অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। প্ৰভু ভগৱন্তৰ নাকটো কেনেকুৱা, নাকত এটা তিল ফুল আছে কেনেকুৱা লাগে, আৰু তেওঁৰ চকু দুটা কেনেকুৱা পদুম ফুলৰ দৰে, ইমান সুন্দৰ সুকোমল, পূৰ্বৰ যুগলৰ ওপৰত চন্দ্ৰ অৰ্ধচন্দ্ৰাকৃতিৰ যি ভুৱজগলে ইমান আনন্দময় শুভ দৃষ্টি প্ৰদান কৰে। এই স্বৰূপটো যেতিয়া তেওঁ দেখা পাব, বুজি পাব, ভগৱন্তৰ প্ৰতিটো অংগে অংগে মন প্ৰাণ সিক্ত হৈ যোৱাৰ সময়ত তেওঁৰ দেহৰ ৰূপত মোহিত নোহোৱাকৈ কোনেও থাকিব নোৱাৰে। অৰ্থাৎ সেই মুহূৰ্ততে ভগৱন্তৰ সেই দেহৰ লগত আমাৰ প্ৰেম ভক্তিৰ উদয় হ'ব। আৰু যদিহে আমাৰ ঈশ্বৰৰ ওপৰত প্ৰেম ভক্তিৰ সম্বন্ধ ঘটে, তেতিয়াহ'লে আমি নিশ্চয় মুক্তি নোপোৱাকৈ থাকিব নোৱাৰিম। এই সূত্ৰে আজি ভগৱন্তৰ স্বৰূপ বৰ্ণনৰ কাৰণত লেছাৰী চন্দে সুন্দৰভাৱে বৰ্ণনা আগবঢ়ায়। কৃপা মহাহৰি
কহু তোমাৰ জয় কৃষ্ণ। হে গুৰু সমস্ত এতিয়া কপিল প্ৰভুৰ মাতি দেৱভূতিক সেই ঈশ্বৰৰ স্বৰূপ বৰ্ণনা কৰি এইটো কৈছে, যদিহে তুমি তোমাৰ নিজৰ হৃদয়তে ঈশ্বৰৰ সেই স্বৰূপটো তুমি দেখি তুমি উপলব্ধি কৰিব পাৰা যে প্ৰভু ভগৱন্তৰ যদি কৃপা দৃষ্টি পায়, সেই কৃপা দৃষ্টিত অমৃত বৰষে, সেই প্ৰভু ভগৱন্তৰ শুভ কৃপা দৃষ্টি পালে সংসাৰী লোকসকলে তিনি তাপৰ পৰা মুক্তি পায়। ঘনে ঘনে কৰে মহানন্দ হাস, ভকতৰ দুখ কৰি নাশ, খনু উচ্চ কৰি হাস্য কৃপা মই। এই প্ৰভু ভগৱন্তে সদায় তেওঁ হাস্য বদন কিয় ভকতক দৰ্শন দিয়ে, ভকতৰ মনৰ পৰা বিষয়ৰ সমস্ত দুখ নাশন কৰিবৰ কাৰণে তেওঁৰ সেই আনন্দ মূৰ্তি তেওঁ মুখৰ স্বৰূপত চকুৰ দৃষ্টিত মুখৰ অল্প হাসত সেই শুভ চাউনিটো প্ৰদান কৰি ভকতৰ সমস্ত মনৰ পৰা বিষয়ৰ দুখ গুচাই তিনি তাপৰ পৰা মুক্ত কৰায়। সেই প্ৰভু ভগৱন্তৰ ৰক্তিম উচ্চুৰিৰ মাজেৰে ডালিম কুটীয়া দাঁতকেইটাৰ শুভ্ৰ বগা মুকুতাৰ দৰে এটা যেতিয়া শুভ্ৰ জ্যোতি বাহিৰ হয়, সেই জ্যোতি য'তে লাগে ততেই সমস্ত দুখ সমস্ত কালিমা নাশ কৰি দিয়ে। সেই শুভ্ৰ জ্যোতিৰ যিটো ৰূপ আমি যদি আমাৰ অন্তৰতেই উপলব্ধি কৰিব পাৰোঁ, ক'ত থাকি প্ৰভু ভগৱন্তে এই কৃপা দৃষ্টি কৰি আছে, আমাৰ হৃদয়ত থাকি সেই প্ৰভু ভগৱন্তে যদি কৃপা দৃষ্টি কৰে, তেতিয়াহ'লে আমি নিজৰ বুলি ভাবিব লগা একোৱেই নাই। তেওঁৰ সেই অপূৰ্ব দৃষ্টিয়ে চুম্বকৰ আক্ৰমণৰ যিটো ৰূপ লোহাক যেনেকৈ টানি নিয়ে, আমাৰ সৰ্প সত্তাক তেওঁ নিজৰ লগলৈ টানি লৈ যায়। অৰ্থাৎ পৰম মুক্তিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ভগৱন্তে ভক্তক এনেদৰে প্ৰদান কৰিবৰ কাৰণে প্ৰযত্ন কৰে। বাহিৰত প্ৰভু ভগৱন্তক বিচাৰি কেতিয়াও কোনেও মুক্তি নাপায়। অন্তৰত থকা ভগৱন্তজনক যদি ৰূপ দৰ্শন দিয়াবৰ কাৰণে তেওঁ এনেদৰে এক কাকুতিৰে তেওঁক যদি সন্তুষ্ট কৰিব পৰা যায়, ভিতৰতেই প্ৰভু ভগৱন্তে ৰূপ দৰ্শন দিব, যিটো ৰূপ জীৱৰ বাহিৰে তেওঁ একাত্মভাৱে তেওঁৰ বাহিৰে জগতে কোনো দেখা নাপায়। এইযোৰ চকু ইন্দ্ৰিয় বাহিৰা মায়া সংসাৰখনক দেখিবৰ কাৰণে বুজিবৰ কাৰণে আমাক প্ৰদান কৰিছে, কিন্তু প্ৰকৃততে এইটো চকু মিছা। লোকৰ আশ্ৰয়ত লোকৰ শক্তিত শক্তিমন্ত হৈ অহংকাৰ কৰি আছে, মই নিজ চকুৰে দেখিছোঁ বুলি। এই মুহূৰ্ততে যদি বিজুলী লাইনটো গুচি যায়, তেতিয়াহ'লে আমাৰ চকুৱে একোৱেই দেখা নাপায়। তেতিয়াহ'লে আমি কাৰ পোহৰ লৈ আমি অহংকাৰ কৰি আছো? এই যে চকু যে মিছা, আমি কিয় স্বীকাৰ নকৰোঁ? কিন্তু আপুনি চকু মুদক মনৰ লগত আপুনি সম্বন্ধ কৰক, কাৰোবাক আপুনি মনত পেলাওক, চকু মুদি দিয়াৰ লগে লগে জল জল পট পটকৈ সমস্তবিলাক মনৰ আকাশলৈকে আহি পৰে। তেনে চকু মুদিলেই যদি চব দেখা পায়, চকু মেলি আমি দেখা পোৱাবিলাক কি? চকু মেলি দেখা পোৱা বিলাক হৈছে মায়া, যিটো সঁচা নহয়, যিটো আজি আছে কালি নাই। একেটা বস্তুকে কোনোবাই বিভিন্ন ধৰণে বৰ্ণনা দিব, কিন্তু একেটা বস্তুৰ বৰ্ণনা কেতিয়াও ভিন্ন হ'ব নোৱাৰে। ভগৱন্তৰ ৰূপটো কেতিয়াও কোনেও ভিন্ন ৰূপত বৰ্ণনা দিব নোৱাৰে, এটাই বৰ্ণনা দিব লাগিব, ইয়াৰ কোনো ভিন্নতা আহিব
কিন্তু এটা মানুহক আপুনি সন্মুখৰ পৰা বৰ্ণনা কৰক, আপুনি চকু দুটা দেখিব, নাকটো দেখিব, মুখখন দেখিব, কাণ দুখন দেখিব। আপুনি যদি চাইডৰ পৰা চাই, উত্তৰ বা দক্ষিণ দিশৰ পৰা চাই আপুনি কি দেখিব? আপুনি এখন কাণ দেখিব, আধা চকু দেখিব, আধা মুখ দেখিব, এখন হাত দেখিব আৰু এখন ভৰি দেখিব। এইটো জানো মনুষ্যৰ বৰ্ণনা হ'ব পাৰে? পিছফালৰ পৰা যদি চাবলৈ দিয়া যায় কি দেখিব? হাতো দেখা নাপায় ভালদৰে, চকু দেখা নাপায়, নাকো দেখা নাপায়, পিঠিৰ ফালে কেৱল এটা কোনো ধৰণৰ এটা চিন চাপ নোহোৱা এটা অৱয়ব দেখা পায়। কিন্তু ভগৱন্তৰ ৰূপটো যদি কোনোবাই বৰ্ণনা কৰে, চকুমতে যদি ধ্যানত দেখা পায়, তেতিয়াহ'লে কেতিয়াও ভিন্ন বৰ্ণনা আহিব নোৱাৰে। গতিকে এই কাৰণে দিব্য দৃষ্টি যদি আমি ল'ব লাগে, তেতিয়াহ'লে জ্ঞান শুদ্ধ কৰিব লাগিব। জ্ঞান শুদ্ধ কৰি অষ্টাংগ যোগৰ জৰিয়তে আমাৰ জীৱাত্মাক, মনাত্মাক, অন্তৰাত্মাৰ লগত আমাৰ সম্বন্ধ কৰিব পাৰিব লাগিব। তেতিয়াহে যিটো ব্ৰহ্মাই ভগৱন্তক পদ্মকল্পতে যিটো ৰূপ দেখিছিল, একেটা ৰূপ আমিও দেখা পাম। আৰু সেইটো ৰূপ দেখা পোৱাৰ কাৰণে আজি দেৱহূতি মাতৃ ভগৱন্তে সাজু কৰি তুলিবৰ কাৰণে নিজৰে স্বৰূপ বৰ্ণনা এনেদৰে প্ৰদান কৰিছে। কৃষ্ণ আনন্দ সাগৰে নিমগ্ন হুইয়াৰ পাছে চিত্ৰয়াতি নিমজ ৰূপহন্তে তাক গুচাও যত্ন করিয়া থাকে ব্রহ্মাকারে নাহি ভেদ বুদ্ধি তা সম্বাৰ দেহাত গুচিল অহংকাৰ যেন মহাবহ্নি শান্ত লাকাশ্রদ শুনিও কহ সদসয় কৃষ্ণ সুধাময়
দেখা ঘোর কলি ডুবাই আখে কেন করি নাহি কয়াত কর্ম জানি সাধু সঙ্গে কৰা বাস প্ৰযত্ন কৰে ধৰা বিন্দৰ নাম কৃষ্ণৰ দাস নিজ গোপাল চৰণ কহে যতন ৰনাৰে ঘোষে কৰা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম জয় কৃষ্ণ। আৰু এনেদৰে প্ৰভু ভগৱন্ত কপিলে মাতৃ দেৱভূতিক অষ্টাংগ যোগৰ মাজেৰে সমাধি ধাৰণ কৰি ঈশ্বৰৰ মূৰ্তিটোক যেতিয়া তেওঁ নিজ বৰ্ণনাৰে সৈতে তেওঁ যেতিয়া পুলকিত হ'ব তেতিয়া লগে লগে সেই কৃষ্ণৰ ওপৰত তেওঁৰ প্ৰেমৰ যিটো ভাৱ জাগ্ৰত হ'ব। ভগৱন্তৰ লগত যেতিয়া প্ৰেমৰ সম্বন্ধ ঘটিব সেই প্ৰেম কিমান মধুৰ হ'ব পাৰে। আৰু মনত এনেদৰে এটা ভাৱ আহিব যে হে প্ৰভু তুমি মোক কিয় ইমান কৃপা কৰিছা, কিয় তুমি মোক ইমান দয়া কৰিছা। জগতৰ কোনো লোকেও তোমাৰ এই ৰূপটো দেখিবলৈ শক্তি হোৱা নাই, তুমি মোক এই ৰূপটো তুমি মোক কিয় দেখুৱাইছা। গতিকে তুমি মোৰ ওপৰত ইমান তুমি কিয় তুমি আসক্ত হৈছা। এগৰাকী নাৰীৰ প্ৰেমত যেনেকৈ এজন পুৰুষে কামত বিহ্বল হৈ অন্তঃপ্ৰেমত মত্ত হৈ জগতকে পাহৰি যায়, তদ্ৰূপ যেন প্ৰভু ভগৱন্তেও এজন ভক্তৰ প্ৰেমত মত্ত হৈ নিজকো পাহৰি যায়। আৰু সেইকাৰণে তেওঁ আহি ভকতক নিজৰ সৰ্বাংগ সুন্দৰ ৰূপটো দেখুৱাই তেওঁৰ মন প্ৰাণ আকুলিত কৰিবৰ কাৰণে যে প্ৰযত্ন কৰে। নিজে ভাল পোৱা এগৰাকী নাৰীক পচন্দ কৰাবৰ কাৰণে, মহিবৰ কাৰণে, নিজকে যেনেকৈ সজাই পৰাই তুলিবৰ কাৰণে এজন যুৱকৰ এটা বাঞ্ছা চলে, ঠিক তেনেকৈ প্ৰভু ভগৱন্তেও যে নিজকে সজাই পৰাই তুলি ভকতৰ মন আকৰ্ষণ কৰিবৰ কাৰণে, ভকতক প্ৰেমত বান্ধিবৰ কাৰণে প্ৰযত্ন কৰি এই ৰূপটো দেখুৱায়। অন্তৰাত্মাত যেতিয়া এইটো ধাৰণা আহিব
যে ভগৱন্তে মোক ইমান কিয় ভাল পায়, জগতৰ কাকোৱে ভাল নাপায়, মোক কিয় ভাল পায়। এনেকুৱা ভাৱনা হোৱাৰ লগে লগে ভগৱন্তৰ প্ৰেমত দ্ৰৱীভূত হৈ যায়। প্ৰেম আনন্দত আমাৰ চকুলো আপোনা আপুনি ওলাই যায়, আমি ক'বই নোৱাৰোঁ। আৰু এনেকুৱা এটা সময়তে হে প্ৰভু তুমি মোক আলিংগন কৰা, তুমি মোক গ্ৰহণ কৰা, তুমি মোক তোমাৰ লগতে মিলাই লোৱা। এনেকুৱা ধাৰণা অহাৰ লগে লগে কেনেকৈ দেহৰ পৰা তেওঁৰ সমস্ত ইন্দ্ৰিয় বৰ্গত এক হৈ ভগৱন্তৰ লগত বিলীন হৈ যাব, কেনেকৈ তেওঁৰ এই পাৰ্থিৱ জগতৰ পৰা পাৰ্থিৱ শৰীৰৰ পৰা মুক্ত হৈ যাব, ভগৱন্তৰ লগত বিলীন হৈ পৰিব, নিজে ক'বই নোৱাৰে। নদীৰ পানীয়ে যেতিয়া পাহাৰৰ পৰা নানা স্থলৰে সাগৰ জংগমৰ মাজেৰে যেনেকৈ তীব্ৰ গতিলৈ সাগৰলৈ যেতিয়া ধাবিত হয়, সাগৰত মিলি যোৱাৰ আগমুহূৰ্তলৈকে নদীৰ এটা নিজৰ পৰিচয় থাকে। কিন্তু যি মুহূৰ্ততে মোহনাত সাগৰৰ লগত বিলীন হ'বৰ কাৰণে উপক্ৰম হয়, নদীয়ে নিজৰ অস্তিত্ব হেৰুৱাই পেলায়। কোনোৱে ক'ব নোৱাৰিব মই ব্ৰহ্মপুত্ৰৰ পৰা আহিছোঁ, মই গংগাৰ পৰা আহিছোঁ, মই যমুনাৰ পৰা আহিছোঁ, মই গোদাবৰী কৃষ্ণা কাবেৰীৰ পৰা আহিছোঁ। সাগৰৰ লগত মিলি যোৱাৰ সময়ত কেই জলে কেতিয়াও নিজৰ পৰিচয় তেনেদৰে নিদি কি ক'ব যে মই মহাসাগৰ। সাগৰত বিলীন হৈ গ'ল যেতিয়া ব্ৰহ্মপুত্ৰ মহাসাগৰ হৈ গ'ল, গংগা যমুনা সৰস্বতীকে আদি কৰি গোদাবৰী কাবেৰী নৰ্মদাকে আদি কৰি সমস্ত নদীয়ে নিজৰ পৰিচয় হেৰুৱাই মহাসাগৰ বুলি তেওঁ নিজকে পৰিচয় দিব লগা হৈ যায়। তদ্ৰুপ সংসাৰী জীৱবিলাকেও ভগৱন্তৰ লগত যেতিয়া বিলীন হৈ যায়, নিজৰ অস্তিত্ব পাহৰি যায়। আৰু এই সূত্ৰে আজি দেৱভূতি মাতৃক জ্ঞানৰ মাজেৰে, সাংখ্য তত্ত্বৰ মাজেৰে, যোগ ধ্যান আৰু সমাধিৰ মাজেৰে কেনেকৈ মুক্তি পায় তাৰ বৰ্ণনাটো দিছে। ইয়াৰ লগতে সংগতি ৰাখি ভাগৱত টীকাকাৰীয়ে আমাক এটা সুন্দৰ উপদেশ আমাক প্ৰদান কৰিছে। কণিয়োগ সভাসদ ছয় কৃষ্ণ কথা এইটো সোধা হয়, আলাস এৰিয়া ৰাত্ৰি দিনে কৰ্ণ ভৰি, গায়ো মুখে কৃষ্ণ নাম, পৰিহৰা সবে আন কাম, দেখা ঘূৰ কৰি ডুবাই ৰাখে কেন কৰি। যে হে নৰ নাৰীসকল, এটা কৃষ্ণ কথা ইমান সুধাময়, ইমান মায়াময়, ইমান মধুময়, শুনিলে শুনি থাকিব মন যায়। একান্তভাৱে যদি আমি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে প্ৰযত্ন নকৰোঁ, বহু পিয়াহ, এলাহ, আমনি, ভাগৰ যুগৰ সমস্তবিলাক পাহৰি যায়। 7 দিন 7 ৰাতি কেনেকৈ পৰীক্ষিতে কৃষ্ণ কথা শুনি পাৰ কৰিলে ক'বই নোৱাৰা। বাৰে বাৰে শুনি থাকে, হে গুৰুদেৱ মোৰ এইখিনি কথা জানিব মন গৈছে, আপুনি এইখিনি অলপহে ক'লে, বাকীখিনি কথা মোৰ শুনিবলৈ মন গৈছে, মোক বুজাই কওক। বুজাই নক'লে, মই শুনিব নাপালে মই অশান্তিত থাকিম। এনেদৰে কৃষ্ণ কথাৰ ৰসৰ অমৃতে যেনেকৈ আমাৰ দেহ মনত ক্ৰিয়া কৰে, তাৰ ফলত আমাৰ কি হয়, বিষয়ৰ মহা বিষৰ পৰা আমি মুক্তি পাওঁ। ঈশ্বৰৰ নামত বেমাৰ ব্যাধি সমস্তবিলাক আঁতৰি গুচি যায়। ব্যাধি নাশক মহা ঔষধটো হৈছে প্ৰভু ভগৱন্তৰ নাম, ভগৱন্তৰ স্মৰণ, ভগৱন্তৰ ধ্যান, ৰূপ দৰ্শন। যাৰ সঠিক হয়, সি যিমান দুৰাৰোগ্য ৰোগত তেওঁ পতিত নহওক কিয়, কৃষ্ণ সংসাৰৰ মায়াত থাকিও তেওঁ পাহৰি যায় যে মই ক'ত আছো। ভগৱন্তৰ ৰূপ দৰ্শনে তেওঁ ইমান আনন্দিত কৰে, ইমান সুখী কৰে, গতিকে তেওঁ সমান সৌভাগ্যৱান নাই বুলি তেওঁ নিজে নিজে ক'বলৈ ভাবিবলৈ বাধ্য হয়। সেইকাৰণে আমাৰ এই নৰসকলে কৈছে যে কলি যুগত নৰসকলে মুক্তিৰ কাৰণে জন্মগ্ৰহণ কৰে। সত্য যুগত যি জীৱই মুক্তি নাপায়, সেই জীৱই তেতা যুগলৈ আহিব লগা হয়।
ত্ৰেতা যুগতো যি লোকে মুক্তি নাপায় দাপৰ যুগত আহিব লগা হয়। সত্য ত্ৰেতা দাপৰ তিনিটা যুগত যিবিলাক জীৱই মুক্তি নাপায় সেইবিলাক জীৱই কলি যুগত মুক্তি লাভ কৰিবৰ কাৰণে তেওঁলোকে জন্ম লাভ কৰে। কিন্তু এই কলি যুগত কেনেকৈ প্ৰভু ভগৱন্তৰ নাম লৈ সহজতে মুক্তি পাব পাৰে এই ব্যৱস্থাটো কলি যুগত ভগৱন্তে প্ৰদান কৰিছে। একমাত্ৰ কলি যুগৰ অৱসানত যিহেতু পুনৰ সত্য যুগ আৰম্ভ হ'ব, কলিৰ মহা কলহৰ পিছত কলিৰ মানে আগৰি ধৰা লোকসকলক লৈ প্ৰভু ভগৱন্তেতো সত্য যুগ আৰম্ভ কৰিব নোৱাৰে। গতিকে কলিৰ জীৱবিলাকক মুক্ত কৰিব পাৰিলে তেওঁৰ এটা কল্প সমাপ্ত হ'ব, পুনৰ সত্যৰ আৰম্ভ কৰিব। এইকাৰণে প্ৰত্যেক জীৱই কলি যুগত যিসকলে জন্মগ্ৰহণ কৰিছে যেনেকৈ নহওক তেওঁ মুক্ত কৰাবই। কিন্তু আমি বিচাৰোঁ কি 4,32,000 বছৰ কলি যুগৰ আয়ুস। এটা মনুষ্যৰ পৰমায়ু কিমান? অন্যান্য জীৱৰ কথা বাদেই দিলোঁ, 100 বছৰ আমাক দি পঠিয়াইছে। কিন্তু আমাৰ কৰ্ম দুখত আমি 100 বছৰৰ ভিতৰত আমি কোন মুহূৰ্ততে আমি জীৱন সমাপ্ত কৰিব লাগে তাৰ কোনো ঠিক নাই। গতিকে সেইকাৰণে প্ৰভু ভগৱানে কৈছে যে কলি যুগৰ অন্তত যেতিয়া মেলছ জাতি উৎপন্ন হ'ব, যেতিয়া কলি যুগৰ অৱসান হ'ব, 4,32,000 বছৰ সমাপনৰ সময়ত ভগৱন্তে এটা নিৰ্ণয় কৰিব যে মই যাব লাগিব। মই গৈ যিবিলাক জীৱই মুক্তি নাপালে এতিয়ালৈকে, যুগ শেষ হ'ব, এতিয়া সময় শেষ হ'ব, বেলি ডুবিব, এতিয়াও মুক্তি নাপায়, মই তেওঁলোকক মুক্তি কৰাম। কল্কি অৱতাৰ লৈ তেওঁ আহি কাটি মাৰি মেলছক গুণ্ডামাৰ কৰাৰ চলেৰে ভগৱন্তে তেওঁলোকক ৰূপ দৰ্শনো দিব, ভগৱন্তৰ হাতত তেওঁলোকৰ মৃত্যু দণ্ড দিয়াৰ চলেৰে কলি যুগ সমাপ্ত কৰি সেই জীৱবিলাকক মুক্তি দিব। কিন্তু ইমান সময়লৈকে কলি যুগৰ অন্তলৈকে আমি জীয়াই থাকি আমি কি কৰিম? বাৰে বাৰে আমি জন্ম লৈ জন্ম মৃত্যু সংসাৰৰ নানান ধৰণৰ আমাৰ দুখ যন্ত্ৰণাকে সহ্য কৰি কৰি কি লাভ পাম? গতিকে জ্ঞান দৃষ্টিৰে যিসকলে বুজি পায় যে এটা জনমতেই ভগৱন্তক লাভ কৰিব পাৰি, সংসাৰৰ পৰা মুক্ত হ'ব পাৰে, কেৱল ভগৱন্তৰ নাম লৈ এই কৰ্মটো কৰিব পাৰে। চতুৰ্যুগৰ ভিতৰত অল্পতে মুক্তি পাব পৰা ব্যৱস্থা দি দিছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম। সত্য যুগত যজ্ঞ কৰিবৰ কাৰণে সকলোৰ সামৰ্থ্য নাই। ত্ৰেতা যুগত বা দাপৰ যুগত যজ্ঞ কৰিবৰ কাৰণে, সত্য যুগত ধ্যান কৰিবৰ কাৰণে কাৰো শক্তি সামৰ্থ্য নাই, সেইসকলে মুক্তি নাপাব নেকি? কিন্তু কলি যুগত কেৱল কৃষ্ণৰ নাম ল'ব লাগে, নাম লোৱাৰ লগে লগে শ্ৰৱণ আৰু কীৰ্তন কৰাৰ লগে লগে তেওঁ মুক্তি দুৱাৰটো খোল খাই যায়। এইকাৰণে আজি আমাক সতৰ্ক কৰি দিছে যে ঘোৰ কলি যুগে আমাক ডুবাই আছে, নিজকে নিজে চিন্তা কৰা। নাহি কয় আত কৰ্ম আস, জানি সাধু সংগে কৰা বাস, প্ৰযত্নে কৰিয়া ধৰা গোবিন্দৰ নাম। ঈশ্বৰৰ নাম ল'বৰ কাৰণে এটা ৰাস্তা দেখুৱাইছে। মই বিষয়ত অন্ধমতি হৈ আছো, মই কেনেকৈ নাম ল'ম? নাম ল'বৰ কাৰণে এটা ৰাস্তা দেখুৱাইছে, যিটো ৰাস্তাত তুমি সাধু লগ পাবা, সন্তক লগ পাবা। সাধু সন্তৰ লগত সংগ কৰা, নিজে নিজে নামৰ তত্ত্বই তোমাৰ অন্তৰাত্মাক প্ৰৱেশ কৰিব। আৰু এইমতে কলি যুগে জীৱসকলক মুক্তি প্ৰদান কৰিব। আৰু সেইকাৰণে আজি কৃষ্ণৰ দাস বুলি ভাগৱত টীকাকাৰ গোপাল চৰণ দাসেও সমস্ত নৰ নাৰীসকলক জানিতে অজানিতে কেৱল ৰাম নাম ঘোষণা কৰিবৰ কাৰণে, ৰাম নাম ঘোষিবৰ কাৰণে অভ্যাস ল'ব